ঘৰত যাম বুলি ক'লে মনটো যে কিমান ভাল লাগি থাকে আগদিনাখনৰ পৰাই মানে একদম মনটো একদম বহুত বেছি ভাল লাগি থাকে আৰু এয়া ৰাতিপুৱাই ওলাইছোঁ আজি মাহঁতৰ ঘৰলৈ যাবলৈ আৰু এইফালে দেখিছে নহয় পুৰা নিয়ৰ পৰি আছে যদিও বা 11টা 12টা মানে বাজি গ'ল কিন্তু এতিয়ালৈকে নিয়ৰ এৰাই নাই আৰু মাইনা আৰু ময়ে ওলাইছোঁ আজি মাইনাই মানে এনেকুৱা খিৰিকীৰ কাষত বহি লৈছে আজি মানে বাছতে আহিলোঁ এখেতে নাহিলে যে আমি দুইজনে আজি মানে ওলাইছোঁ আগৰ পৰা একো প্লেনেই নাছিল হঠাৎকৈ ওলালোঁ মানে হঠাৎকৈ মানে আহিব লগা হ'ল কিবা এটা সকামো আছে আৰু বাইদেউৰ ছোৱালীজনীৰ আজি জন্মদিন সেইকাৰণে মানে মাইনাই মানে যাম কৈ আছিলে আৰু তাইক আজি যিহেতু ছানডে স্কুলো নাই সেইকাৰণে লৈ আহিলোঁ এয়া ফাইনেলি আমি মাহঁতৰ ঘৰ আহি পালোঁ আৰু এইফালে মায়ে কিবা বনাই আছে যিহেতু মাহঁতৰ এখন সৰুকৈ দোকান আছে আৰু এয়া আমাৰ ৰাস্তাৰ কিনাৰতে ঘৰ বুলি কৈছিলোঁ যে আৰু এনেকৈ মাইনাই আহি মানে ইমান ফূৰ্তি পাইছে তাই মানে এনেকৈ চাই আছে আৰু ৰাস্তাত এনেকৈ ওলাই গাড়ী যিহেতু দেখা পায় আমাৰ ঘৰতো তেনেকৈ মানে দেখা নাপায় সেইকাৰণে মানে তাই মানে ইয়াতে বহুত বেছি ভাল পায় আৰু এইখন বজাৰ হয় মানে দ্বাৰকা বজাৰ বুলি কয় আৰু এয়া আমাৰ দেউতা বহি আছে আৰু আহি পাই ঘৰত মানে ইমান যে মনটো ভাল লাগি আছে যদিও বা মানে বিয়া হোৱা বহুত বছৰ হ'ল কিন্তু এতিয়ালৈকে ঘৰত আহিম বুলি ক'লে মনটো বহুত বেছি ভাল লাগে নহয়নে যিসকল ছোৱালী দূৰত বিয়া হৈছে সিহঁতেহে অনুভৱটো বুজি পাব আৰু মানে আহোঁ বুলি ক'লে আহিব যিহেতু নোৱাৰোঁ বহুত দিনৰ মূৰত অহা হয় সৰুৰ পৰা ডাঙৰ হোৱা ঘৰখন যেনেকুৱাই নহওক বহুত বেছি ভাল লাগে নহয়নে আৰু এইখন ঘৰতে মানে সৰুৰ পৰা যিহেতু ডাঙৰ হৈছোঁ এতিয়া যিমান ভাল ঘৰত থাকিলেও জন্ম ঘৰখন কেতিয়াও এৰিব পৰা নাযায় এইবাৰ হ'লেও মনত পৰে নহয়নে আৰু এয়া মায়ে ভাত বনালে এতিয়া আমাক খাব দিলে আৰু মাইনাক ইফালে মই খুৱাই আছোঁ আৰু মায়ে মানে আহি খৰধৰকৈ ভাত চাত বনাই ৰেডি কৰিলে আৰু এতিয়া আমাক খাব দিলে মায়ে বনোৱা আঞ্জা কিমান যে সোৱাদ লাগে নহয়নে আৰু আজি খাব পাই বহুত বেছি ভাল লাগিল আৰু এতিয়া এনেকৈ খাই আছোঁ খাই বৈ আকৌ বাইদেউহঁতৰ ঘৰত যাম মানে বাইদেউৰ ছোৱালীজনীৰ জন্মদিন বুলি কৈছোঁ যে তাতেই যাব লাগিব মোৰ মানে সদায় এনেকুৱাই হয় খৰধৰকৈ এদিনীয়াকৈ আহোঁ আৰু যাওঁ আৰু এতিয়া বাইদেউহঁতৰ ঘৰত নগ'লেও নহয় আৰু এয়া গৈ আছোঁ মাহঁতৰ ঘৰত ৰাতি থকা নহ'বয়ে তেনেকৈ আৰু বাইদেউহঁতৰ ঘৰত থাকিম আজি ইফালে বাইদেউ আহিলে আমাক ল'বলৈ আৰু এয়া আমি গৈ আছোঁ বাইদেউহঁতৰ ঘৰত মানে অলপ দূৰ হয় মানে মাহঁতৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হয় পিলপিলিত যাব লাগে আৰু ইফালে পিলপিলিত এনেকৈ গৈ আছোঁ মানে মাইনাই বহুত বেছি ভাল পায় এনেকৈ পিলপিলিত উঠি আৰু আহিলোঁ ফাইনেলি আহি পালোঁ বাইদেউহঁতৰ ঘৰ আৰু এইফালে চাওকচোন একদম উখল মাখল পৰিৱেশ এতিয়া ভাগিনীজনী এয়া বাৰ্থডে বুলি কৈছিলোঁ যে সৰু ভাগিনীজনী এইজনী আৰু পূৰা মানে ব্যস্ত এতিয়া খেলিও আছে মাইনা মানে লগ পালে যে মাইনা বহুত বেছি উমলি আছে আৰু অলপ পিছতে কেক কাটিং হ'ব আপোনালোকক দেখাম এতিয়া আমি একদম ৰুটি বেলাত ব্যস্ত গোটেইকেইজনীয়ে এয়া ৰুটি বেলি আছোঁ ৰুটি ভাজা হোৱাৰ পিছত মানে কেক কাটিং কৰিম আৰু ইফালে ময়ো বেলি দিলোঁ অলপ খৰধৰকৈ সকলোৱে মিলিজুলি এনেকৈ কৰিলোঁ এয়া ফাইনেলি এতিয়া আমাৰ কেক কাটিং আৰম্ভ আৰু ইফালে ছোৱালীবিলাকতো জানেই সৰু ল'ৰা ছোৱালীবিলাক ইমান ভাল পায় কেক কাটা বুলি ক'লে আৰু আমাৰ মাইনা একদম আগত গৈছে আৰু এয়া বেছি মানুহ মানে মাতা নাই ওচৰৰখিনি এনেকৈ মাতিছিলে আৰু এয়া এতিয়া কেক কাটিং হৈ আছে Happy birthday to you. Happy birthday, dear Mimi. Happy birthday to you. এতিয়া আমাৰ কেক কাটিং হৈ গ'ল আৰু বাইদেউৰ মানে দুজনীয়ে ছোৱালী ইজনী হৈছে সৰুজনী আৰু ডাঙৰজনী BA ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছে ইজনী 6ত পঢ়ে আৰু এয়া এতিয়া আমাৰ খানা আৰম্ভ একদম লুচি এনেকৈ ঘুগুনি এনেকৈ বনাইছিলোঁ মানে আমিয়ে আহি কেনে মই খৰধৰকৈ বাইদেউ মই বনালোঁ আৰু এনেকৈ খাব দিলোঁ আৰু ভাল লাগিল আজি মানে বিয়া হোৱাৰ পৰা তেনেকৈ মই বাৰ্থডে তেনেকৈ পোৱাই নাছিলোঁ এইবাৰে মানে পালোঁ আহিব সময় নাপাওঁ এইবাৰ মানে আহিলোঁ আৰু দূৰৰ মানুহ যিহেতু সময় সুবিধা তেনেকৈ মিলাবই পৰা নাযায় আৰু এইবাৰ আহিব পাই ভাল লাগিল আৰু এইফালে দুইজনীক চাওকচোন পূৰা এনজয় কৰি আছে মানে আমাৰ মাইনাৰ লগত আৰু ডাঙৰজনী পঢ়ি আছে নেক্সট দিনাখন মানে এক্সাম আছে আৰু আজি মিনি ব্লগটোত এইখিনিয়ে আছিল নেক্সট মিনি ব্লগত লগ পাম আজিলৈ আহিছোঁ বাই